ভাৰতীয় জনতা পাৰ্টি আৰু এনডিএৰ ভাল হ'ব ইমানেই কথা ইয়াত বেছি বিতৰ্ক নাই সমীক্ষাক লৈ বহুতে বিতৰ্ক কৰিছে দেখিছোঁ ইমান বিতৰ্ক কৰিবলৈ আৰু কেইঘণ্টামানৰ পিছত ফলাফল ওলাব মই ভাবোঁ ভাল হ'ব আমি ইমানেই ভাবোঁ আৰু আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সুখী ৰাইজো সুখী বিকল্প নিশ্চিতভাৱে নাই এইকাৰণে নাই যে সুশাসন যেতিয়া দিবলৈ যায় এজন নেতৃত্বত থকা ব্যক্তিয়ে যিখিনি কাম কৰিব লাগে সেইখিনি দেশৰ কাৰণে কৰিছে আৰু তাৰ কাৰণে ৰাইজে মন খুলি ভোট প্ৰদান কৰিছে সমগ্ৰ ভাৰতবৰ্ষত এটা ভাল ৰিজাল্ট হ'ব এই আশা কৰিছোঁ কিন্তু দেখা পোৱা গৈছিল আপুনি ইতিমধ্যে উল্লেখো কৰিছে যে এক্সিট পোল এয়া সঁচা নহয় বুলি কিন্তু বিৰোধী এক প্ৰকাৰে আপোনালোকে সোধে কাৰণে কৈছে চাগে নহ'লেনো কেলৈ ক'ব এতিয়া বিৰোধীয়ে আৰু কি ক'ব নহ'লে বিৰোধীয়ে ক'ব নেকি যে তেওঁলোকৰ দোকানেই বন্ধ হৈ যাবচোন আগতে যদি কৈ দিয়ে দুদিনমান অলপ সুখত থকা ভাল তেওঁলোকে আৰু চাওক সেইটো এক্সিট পলটো কেতিয়া চবেই যেতিয়া নিজৰ পক্ষত নাযায় নিশ্চিতভাৱে ক'ব এইটো ভুল হৈছে বুলি মই নাভাবোঁ যে নাজানো তেওঁলোকে কি কৈছে মই কিন্তু এক্সিট পল বা প্ৰিপল যিটো আছে সেইটো লৈ পেলাই মই বৰ বেছি ব্যস্তও নহয় কিন্তু অসমৰ ক্ষেত্ৰত এনডিএ কেনেকুৱা হ'ব বুলি ভাল হ'ব এইবিলাক এনডিএ ভাল ৰিজাল্ট কৰিব বাতৰি কাগজ টিভিত ওলাই আছে আপোনালোকে দেখিছে যে বিভিন্ন বিতৰ্কবিলাক ময়ো চাই আছোঁ যোৰহাটে হওক ডিব্ৰুগড়ে হওক আমাৰ এই কাজিৰঙাই হওক অন্যান্য যিবিলাক সমষ্টি আটাইকেইটা 14টা সমষ্টিত ভাল ৰিজাল্ট হ'ব দুই এটাত হয়তো আমি যিটো সমীক্ষাত দেখাইছে ময়ো ভাবিছোঁ সমীক্ষাটো পিছতহে ওলাইছে আমি তাৰ আগতে চোন কৈ আছোঁ আমি 12খন বা 13খন আসন পাম আমাৰ মুখ্যমন্ত্ৰীও কৈছে সভাপতিও কৈছে সকলোৱে কৈছে আমি 100%টো আসন সম্ভৱ নহয় কিন্তু 12খন মিনিমাম 12খন আসন আমি পোৱাৰ কথা কৈছোঁ ইণ্ডিয়া সমীক্ষাৰ কথা বাদ দিয়ক সমীক্ষাৰ কথা বাদ দিয়ক আৰু কেইঘণ্টা পাছত ইণ্ডিয়াৰ নিজৰ তেওঁলোকে ক'বনে নক'ব তেওঁলোকে স্বাভাৱিকভাৱে ক'ব তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ ছাপৰ্টাৰ নহয় বা এলায়েন্সত থকা দল নহয় গতিকে স্বাভাৱিকভাৱে এই কথাটো ক'ব আৰু সেইটো কথা মানে অস্বাভাৱিক নহয় তেওঁলোকে কথা মই ভাবিছিলোঁ যে তেওঁলোকে অকণমান সময় অপেক্ষা কৰিব ফলাফল লৈ তাৰ আগতে তেওঁলোকে গভৰ্ণমেণ্ট বনাই দিলে এতিয়া আমি কি কৰিম আৰু এক্সিট পল বয়কট কৰি লাগিব মেইন পলচোন ওলাবই তেওঁ বয়কট কৰিলে এক্সিট পলহে বয়কট কৰিব এক্সিট পল বয়কট কেনেকৈ কৰিলে এইবিলাক তেওঁলোকৰ কথা মই সেই কথাটোত মই আচৰিত পাইছোঁ যে ফলাফল ওলোৱাৰ আগতে বিতৰ্কত সোমাই গৈছে তেওঁলোকে আৰু যিটো জনসাধাৰণে কৈছে এক্সিট পলটো বাদে তেওঁলোকৰ নিজৰতো এটা সমীক্ষা আছে নে নাই যদি সেই দল যিটো দলৰ সমীক্ষাই নাই সেইটো দল কেনেকৈ চলাব ভাৰতীয় জনতা পাৰ্টি আৰু এনডিএৰ ভাল হ'ব ইমানেই কথা ইয়াত বেছি বিতৰ্ক নাই সমীক্ষাক লৈ বহুতে বিতৰ্ক কৰিছে দেখিছোঁ ইমান বিতৰ্ক কৰিবলৈ আৰু কেইঘণ্টামানৰ পিছত ফলাফল ওলাব মই ভাবোঁ ভাল হ'ব আমি ইমানেই ভাবোঁ আৰু আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সুখী ৰাইজো সুখী বিকল্প নিশ্চিতভাৱে নাই এইকাৰণে নাই যে সুশাসন যেতিয়া দিবলৈ যায় এজন নেতৃত্বত থকা ব্যক্তিয়ে যিখিনি কাম কৰিব লাগে সেইখিনি দেশৰ কাৰণে কৰিছে আৰু তাৰ কাৰণে ৰাইজে মন খুলি ভোট প্ৰদান কৰিছে সমগ্ৰ ভাৰতবৰ্ষত এটা ভাল ৰিজাল্ট হ'ব এই আশা কৰিছোঁ কিন্তু দেখা পোৱা গৈছিল আপুনি ইতিমধ্যে উল্লেখো কৰিছে যে এক্সিট পোল এয়া সঁচা নহয় বুলি কিন্তু বিৰোধী এক প্ৰকাৰে আপোনালোকে সোধে কাৰণে কৈছে চাগে নহ'লেনো কেলৈ ক'ব এতিয়া বিৰোধীয়ে আৰু কি ক'ব নহ'লে বিৰোধীয়ে ক'ব নেকি যে তেওঁলোকৰ দোকানেই বন্ধ হৈ যাবচোন আগতে যদি কৈ দিয়ে দুদিনমান অলপ সুখত থকা ভাল তেওঁলোকে আৰু চাওক সেইটো এক্সিট পলটো কেতিয়া চবেই যেতিয়া নিজৰ পক্ষত নাযায় নিশ্চিতভাৱে ক'ব এইটো ভুল হৈছে বুলি মই নাভাবোঁ যে নাজানো তেওঁলোকে কি কৈছে মই কিন্তু এক্সিট পল বা প্ৰিপল যিটো আছে সেইটো লৈ পেলাই মই বৰ বেছি ব্যস্তও নহয় কিন্তু অসমৰ ক্ষেত্ৰত এনডিএ কেনেকুৱা হ'ব বুলি ভাল হ'ব এইবিলাক এনডিএ ভাল ৰিজাল্ট কৰিব বাতৰি কাগজ টিভিত ওলাই আছে আপোনালোকে দেখিছে যে বিভিন্ন বিতৰ্কবিলাক ময়ো চাই আছোঁ যোৰহাটে হওক ডিব্ৰুগড়ে হওক আমাৰ এই কাজিৰঙাই হওক অন্যান্য যিবিলাক সমষ্টি আটাইকেইটা 14টা সমষ্টিত ভাল ৰিজাল্ট হ'ব দুই এটাত হয়তো আমি যিটো সমীক্ষাত দেখাইছে ময়ো ভাবিছোঁ সমীক্ষাটো পিছতহে ওলাইছে আমি তাৰ আগতে চোন কৈ আছোঁ আমি 12খন বা 13খন আসন পাম আমাৰ মুখ্যমন্ত্ৰীও কৈছে সভাপতিও কৈছে সকলোৱে কৈছে আমি 100%টো আসন সম্ভৱ নহয় কিন্তু 12খন মিনিমাম 12খন আসন আমি পোৱাৰ কথা কৈছোঁ ইণ্ডিয়া সমীক্ষাৰ কথা বাদ দিয়ক সমীক্ষাৰ কথা বাদ দিয়ক আৰু কেইঘণ্টা পাছত ইণ্ডিয়াৰ নিজৰ
তেওঁলোকে ক'বনে নক'ব তেওঁলোকে স্বাভাৱিকভাৱে ক'ব তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ ছাপৰ্টাৰ নহয় বা এলায়েন্সত থকা দল নহয় গতিকে স্বাভাৱিকভাৱে এই কথাটো ক'ব আৰু সেইটো কথা মানে অস্বাভাৱিক নহয় তেওঁলোকে কথা মই ভাবিছিলোঁ যে তেওঁলোকে অকণমান সময় অপেক্ষা কৰিব ফলাফল দিয়ে তাৰ আগতে তেওঁলোকে গভৰ্ণমেণ্ট বনাই দিলে এতিয়া আমি কি কৰিম আৰু এক্সিট পল ৰাহুল গান্ধীয়ে ইতিমধ্যে বয়কট কৰা বুলি কৈছে এক্সিট পল বয়কট কৰিব লাগিব মেইন পলচোন ওলাবই তেওঁ বয়কট কৰিলে এক্সিট পলহে বয়কট কৰিব এক্সিট পল বয়কট কেনেকৈ কৰিলে এইবিলাক তেওঁলোকৰ কথা মই সেই কথাটোত মই আচৰিত পাইছোঁ যে ফলাফল ওলোৱাৰ আগতে বিতৰ্কত সোমাই গৈছে তেওঁলোকে আৰু যিটো জনসাধাৰণে কৈছে এক্সিট পলটো মানে তেওঁলোকৰ নিজৰতো এটা সমীক্ষা আছে নে নাই যদি সেই দল যিটো দলৰ সমীক্ষাই নাই সেইটো দল কেনেকৈ চলাব